স্টুডেন্টস এতিয়া আমি যদি চাও আমাৰ HSLC কথা কও বা হায়াৰ সেকেন্ডাৰী কথা কও 2025 ৰ তো আমাৰ হাতত আছে মাত্ৰ 5 মাহ আমি যদি হেতু দিন হিচাপে ল 1 মাহত 30 দিন 5 মাহত কিমান 150 দিন 150 ডেজ এতিয়া যদি আমি HSLC কথা কও তেওঁলোকেটো 6টা সাবজেক্ট পঢ়িব লাগে গতিকে তেওঁলোকৰ হাতত থাকিব কিমান এটা সাবজেক্টৰ কাৰণে 25 দিন থাকিব আৰু এপিনে যদি আমি হায়াৰ সেকেন্ডাৰী সকলৰ কথা কও যদি তেওঁলোকে 4 সাবজেক্টটো পঢ়ে তেন্তে তেওঁলোকৰ হাততো আছে 25 ডেজ আৰু তেওঁলোকে যদি 4 সাবজেক্টটো বাদ দিয়ে তেন্তে তেওঁলোকৰ হাতত থাকিব কিমান 25 ডেজ এটা কথা হল সোৱা সময়বিলাক কেনেকৈ বাগৰিছে আমি নিজে ক'ব পৰা নাই হেদিনাখন মাত্ৰ ডিসকাস কৰিছিলো যে আৰু আছে কিমান 6 মাহ আছে বুলি কৈছিলুৱে কিন্তু এতিয়া লাহে লাহে কি হৈছে আধা দিনও নাই মানে আধা সময়খিনি গুছি গল এইখিনি সময় যোনখিনি আছে 5 মাহ সময় হেখিনি কিন্তু বহুত ফাস্ট যাবগে দেখিছা এইখিনি বস্তু দেখিছা তোমালকে 6 মাহ বা 5 মাহ হওতে বহুত মানে কেনেকৈ সময়টো গল আমি গম নাপালো হয়নে তো এই যে সময় 5 মাহটো আছে 5 মাহৰ পৰ কিন্তু একদম পুৰা স্পিডত যোৱা সময়টো পুৰা স্পিডত যোৱা স্টাৰ্ট হৈ দেব তো আমিও যদি সেই সময়ৰ লগত আমি পঢ়াটো স্পিডটো নপঢ়াও আমি কৰবাত পিছত থাকি যাম গটিকে 5 মাহতে যোনখিনি কথা কলো 5 মাহৰ তো 5 মাহত আমি কি কৰিব লাগিব আমি পঢ়াৰ স্পিডটো বঢ়াব লাগিব মই এটা কথা কৈছিলো আগতো যে যেতিয়া মাহবিলাক কমি আহি থাকিব আমি পঢ়াটো হিমান ইনক্ৰিজ কৰিব লাগিব কথাটো বুজি পাইছা যে যদিও কৰা নাই তোমালোকে কৰিব লাগিব এতিয়া তোমালোকে যদি 6 মাহ থাকুতে মানে লাষ্ট আগষ্ট মাহলৈকে তোমালোকে যদি ধৰা টোটাল পঢ়িছিলা 10 ঘন্টা এতিয়া ট্রাই কৰিব লাগিব 11 টু 12 ঘন্টা পঢ়িবলৈ পঢ়াৰ টাইমটো ইনক্ৰিজ কৰিবলৈ কাৰণ টাইমটো মই অলৰেডি ক'লো যে টাইমটো লাহে লাহে কমি গৈ থাকিব আমি ক'ব নোৱাৰিম তেতিয়া আমি ক'ব নোৱাৰিম যে টাইমটো কোনফালে গ'ল কোনফালে এক্সাম আহি গ'ল কোড বহিলো এক্সাম হল এটা দিন পাবাগে যে যত এক্সাম হলতে বহি আছা এতিয়া তুমি ভাবিবা এক্সাম হলত বহিবলা ভাবিবা যে সময়খিনি কি দৰে মই পাস কৰিলো আজি যদি ভালদৰে পঢ়িলো হয় হয়তো মোৰ এটা ভাল ৰিজাল্ট হলে হয় তো সেইটো কাৰণে আমি 5 মাহৰ এটা ষ্ট্ৰেটেজি বনোৱাটো খুবেই প্ৰয়োজন 5 মাহৰ ষ্ট্ৰেটেজি মানে কি তোমালোকে কি পঢ়িলা কিমানখিনি চ্যাপ্টাৰ বাকি আছে কিমানখিনি পঢ়িব লাগিব সেইখিনি বস্তুটা চাৰ্ট বনোৱা তা চাৰ্ট এখন বনোৱা তোমালোকে লিখা যে মোৰ এইকেইটা চ্যাপ্টাৰ বাকি আছে মই এইকেইটা দিনত শেষ কৰিম আৰু ৰিভিজনৰ কথা মই সদায় কৈয়ে থাকো যে ৰিভিজনৰ কাৰণে তোমালোকে 2 মাহ বা 3 মাহ তোমালোকে ৰাখিব লাগিব ক 2 মাহ 3 মাহ ৰাখিব যাওতে মই 3 মাহ নহয় 2 মাহে ধৰিছো 2 মাহ যদি আমি ৰিভিজনৰ কাৰণে ৰাখো হাতত আছে আমাৰ 3 মাহ তো যোনখিনি পঢ়া বস্তু আছে যোনখিনি আমাৰ পঢ়িবলৈ আছে সেইখিনি আমাৰ ক্লিয়াৰ কৰিবলৈ হাতত আছে আমাৰ মাত্ৰ 3 মাহ যদি তোমালোকে ৰিভিজন কৰিম বুলি ভাবিছা আৰু ৰিভিজন এটা দিয়াটো কিমান প্ৰয়োজন হেতু মই কৈয়ে থাকো বাৰে বাৰে গতিকে সেইখিনি বস্তু তোমালোকে এটা ষ্ট্ৰেটেজি বনোৱা ভিডিওটো চোৱাৰ পিছতে বনোৱা যে তোমালোকৰ কিমান পঢ়িব আছে সেইখিনি পঢ়িবলৈ তোমাক কিমান টাইম লাগিব হেতু তোমালোকে নিজে এডজাস্ট কৰিব লাগিব কেতিয়া পঢ়িবা কিদৰে পঢ়িবা কেনেকৈ টাইমটো বৃদ্ধি কৰিবা হেতু তোমালোকৰ ওপৰত গতিকে 5 মাহত আমি 5 মাহ বুলি কৈছো কিন্তু ৰিভিজনৰ যদি আমি 2 মাহ এৰি দিও 3 মাহ আমাৰ হাতত আছে ক'বলৈ গলে গতিকে একই দিনতে আমি কি কৰিব লাগিব গোটেইখিনি আমি কমপ্লিট কৰি শেষ কৰিব লাগিব এটা ইয়াৰ পিছতে আহি যায় এই যে 5 মাহ যে আছে যে 5 মাহ আমি এতিয়া গোটেইখিনি আমি চ্যাপ্টাৰ বুজিলো কোৱেশ্চন আনসাৰ্স কৰিলো তাৰ পিছত আহি যাব আমাৰ টেস্ট পেপাৰৰ কথা আহি যাব হয় নহয় টেস্ট পেপাৰৰ কথা আহি যাব বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰাৰ কথা আহি যাব তো সেইখিনি বাৰু ৰিভিজনৰ পাৰ্ট কিন্তু আমি এতিয়া পাই কি কৰিব লাগিব গোটেইখিনি ভালদৰে পঢ়িলে তাৰ পিছত আমি সেইখিনি ৰিভিজন কৰোতে আমাৰ সহায় হ'ব গতিকে এতিয়া যি কনফিউজন আছে এই 3 মাহত লাষ্ট 3 মাহত ৰিভিজনৰ 2 মাহ বাদ দি পেলাই এই লাষ্ট 3 মাহত তোমালোকে আৰু কি কাম কৰিব লাগিব যিমানখিনি কনফিউজন আছে যিমানখিনি তোমালোকৰ চ্যাপ্টাৰ কনফিউজন আছে সেইখিনি তোমালোকে স্কুল বা কলেজত বা টিউচনতে হওক সেইখিনি তোমালোকে শেষ কৰিব লাগিব আৰু ট্ৰাই কৰিব লাগিব আমাৰ কোৰ্সটো আমি যিমান পাৰো আমি সোনকালে শেষ কৰিবলৈ আমি হয়তো স্কুলত আমাৰ চ্যাপ্টাৰটো পঢ়োৱা নাই হয়তো আমাৰ টিউচনৰ চ্যাপ্টাৰটো পঢ়া নাই টিউচনত পঢ়াই বাৰু কিন্তু স্কুলত হয়তো বহুতৰ হয়তো কমপ্লিট হোৱা নাই আমি হেবিলাক চ্যাপ্টাৰ নিজে পঢ়িব পাৰো হয়তো নাই যেনেকৈ আমি যদি ক্লাস 10 ৰ কথা কও সোশিয়ালৰ চ্যাপ্টাৰ বিলাক আমি নিজে পঢ়িব পাৰো আসামিজৰ চ্যাপ্টাৰ বিলাক আমি নিজে পঢ়িব পাৰো বা সায়েন্সৰ কিছুমান চ্যাপ্টাৰ আমি নিজে পঢ়িব পাৰো ইংলিশৰ বিলাকো আমি ইউটিউবত আমি পাই যাও সেইখিনি আমি পঢ়িব পাৰো তো সেলফ ষ্টাডি কিন্তু এবাৰ ইম্পৰ্টেন্ট হ'ব 5 মাহত তোমালোকে হেতু আশা কৰি যদি বহি থাকা বলে মই কলেজত পঢ়াম মই পিছত পঢ়িম কি স্কুলত পঢ়াম তাৰ পিছত পঢ়িম তেতিয়া পিছত কি চাবা যে তোমালোকৰ ৰিভিজনৰ টাইম নেবাছিল বহুতে হেতুৱে ভাবে যে তেওঁলোকে ভাবি চলে যে মই স্কুলত পঢ়াই লওক তাৰ পিছত মই পঢ়িম আৰু নিজে পঢ়িম সেলফ ষ্টাডি কৰিম কোৱেশ্চন আনসাৰখিনি লিখাই লওক তাৰ পিছত মই সেলফ ষ্টাডি কৰিম কিন্তু তেনেকৈ হৈ কি হয় স্কুলটো তোমালোকৰ প্ৰায় ডিসেম্বৰলৈকে বহিব
হয়নে পিছত জানুৱাৰীৰ পৰা পাবা এমাহ পাবা ফেব্ৰুৱাৰীত এক্সামেই হ'ব গতিকে সেইখিনি তোমালোকৰ বা কলেজৰ ক্ষেত্ৰত সেইটোৱে হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰতো সেইটোৱে হ'ব গতিকে আমি ট্ৰাই কৰিব লাগিব আমি যিমান পাৰোঁ আমি নিজে সেলফ ষ্টাডি কৰিবলৈ স্কুলত বা কলেজত পঢ়োৱাৰ আগতে আমি ট্ৰাই কৰিব লাগিব যে আমি নিজে অলপ সেলফ ষ্টাডি কৰি লওঁ যাতে আমাৰ পিছৰ অৱস্থাত খেলিমেলি হয় যেতিয়া স্কুলত পঢ়াই থাকিব বা কলেজত পঢ়াই থাকিব তেতিয়া কিবা যদি ডাউটছ থাকে সেইখিনি ডাউটছ আমি এই 5 মাহত আমি 5 মাহ নহয় ৰিভিজনৰ 2 মাহ বাদ দি পেলাই আমি এই 3 মাহতে আমি শেষ কৰিব লাগিব এতিয়া তোমালোকৰ চোৱা যেহেতু 5 মাহ বাকি আছে গতিকে অলপ কি কৰিবা টাইমবিলাক নিজকে দিবলৈ চেষ্টা কৰা অলপ ফোনবিলাক অলপ কমাই ধৰা আমি যিমান পাৰোঁ স্ক্ৰিন টাইম যদি কমাই দিওঁ মই যে ক'লোঁ যে তোমালোকে কেনেকৈ টাইমটো বঢ়াবা কেনেকৈ তোমালোকৰ 10 ঘণ্টাৰ পৰা 11 ঘণ্টা বা 12 ঘণ্টা কৰিবা সেইটো তোমালোকৰ হাতত তোমালোকে যদি ভাবা যে মই আজি মোবাইল চাই পেলাই আধা ঘণ্টা কটাও মই দিনটোত মোবাইল চাই পেলাই 1 ঘণ্টা বা আধা ঘণ্টা কটাও মই সেই টাইমটো বা সেই টাইমটোৰ আধা টাইমটো যদি মই পঢ়াত লগাওঁ মোৰ টাইমটো বৃদ্ধি পাব বাঢ়িব বা মই যদি টিভি চাওঁ এটা প্ৰগ্ৰাম চাওঁ মই সদায় চিৰিয়েল চাওঁ বা মই সদায় কিবা এটা চাওঁ তো সেই বস্তুটো যদি মই এৰি দিওঁ তেতিয়া মোৰ কি হ'ব পঢ়াটো টাইম বাঢ়িব হয়নে এতিয়া এণ্টাৰটেইন হ'বলৈ মানে কি 5 মাহ যিহেতু আছে গতিকে এণ্টাৰটেইন হ'বলৈ সিমান প্ৰয়োজন নাই হয় নহয় আমাৰ এটা ডাঙৰ বুজা এটা আছে মূৰত সেই বুজাটো যেতিয়া নামি যাব তেতিয়া আমাৰ এণ্টাৰটেইন আছে হয়নে পৰীক্ষাৰ পিছত কি কৰিবা আৰু পৰীক্ষাৰ পিছত সেইবিলাকে মোবাইল চাই থাকিবা টিভি চাই থাকিবা সেইবিলাকে কৰি যাব গতিকে এই পৰীক্ষাটো ভাল হ'লে তোমালোকৰ মনটো ভাল লাগি থাকিব যেনে পৰীক্ষাটো ভালকৈ দিলোঁ এতিয়া পূৰা এণ্টাৰটেইন মোৰ আৰু হয় নহয় কিন্তু যদি এক্সামটো বেয়া হৈ যায় কি হৈ যাব তোমালোকৰ মনবিলাক ভাঙা থাকিব হয় নহয় সেই যে বন্ধ পাবা পিছত সেইখিনিও পঢ়ি মানে পিছত মোবাইল জাগাত পৰি থাকিব টিভি এনেকৈ পৰি থাকিব চাব মন নাযাব গতিকে তেনেকৈ বস্তুবিলাক কি কৰিবা নিজকে টাইম দিবা পঢ়াত টাইম দিবা আৰু যিমান পাৰা বাহিৰলৈ ওলোৱা যোৱাটো ক'ৰবাত আড্ডা মাৰিব যোৱাটো ক'ৰবাত ধৰা বিয়া খাবলৈ যোৱাটো বা কাৰোবাৰ ঘৰলৈ যোৱাটো বিয়াত খাব গ'লা বাৰু এতিয়া সময় আছে অলপ কিন্তু তেনেকুৱা নহয় যে বোলে মাহত মই এটা বিয়া খাবলৈ গৈছোঁ বেলেগ কথা কিন্তু মই সপ্তাহ ক'ৰবাত গৈ আছোঁ আজি বোলে বাৰ্থডে আৰু কালি বোলে পাৰ্টি আজি বোলে বিয়া কালি বোলে বেলেগ এটা তো এইবিলাক তেনেকৈ ইমান ইনভলভ হ'ব নালাগে যিমান পাৰা নিজক সময় দিয়া ষ্টাডিৰ সময় দিয়া তো তোমালোকৰ সদায় কি কৰিব লাগিব ষ্টাডিৰ সময় কিদৰে ইনক্ৰিজ কৰিব লাগে সেইটো তোমালোকে চেষ্টা কৰিব লাগিব আৰু লগতে আমি এখন ৰুটিন প্ৰস্তুত কৰিব লাগিব ৰুটিন কিদৰে প্ৰস্তুত কৰে আগত মই যদিও কোৱা নাছিলোঁ কিন্তু এবাৰ যেহেতু 5 মাহ আছে গতিকে 5 মাহত কিদৰে ৰুটিন এখন প্ৰস্তুত কৰি কিদৰে তোমালোকে পঢ়িবা সেইখিনি কথা মই বাৰু ক'ম স্কুল টাইম টিউশ্যন টাইম সেইবিলাকতো আছে হয় নহয় স্কুল টাইমতো গৈ পেলাই ইয়াতে কওঁ স্কুল বা কলেজসমূহতো আমি কি কৰোঁ গৈ পেলাই ইমান দিনে কি কৰি আছিলোঁ স্কুল কলেজত গৈ পেলাই আমি কি কৰোঁ লগৰবিলাকৰ লগত কথা পাতোঁ হয়নে পঢ়া বাদ দি পেলাই বাকী চব হয় স্কুল বা কলেজত টিচাৰ নাথাকিলে বা টিচাৰ থাকিলেও বহু সময়ত দেখা যায় ছাত্ৰ ছাত্ৰীসকলে পঢ়া বাদ দি পেলাই বেলেগ কাম কৰি থাকে গতিকে এটা কাম কি কৰিব পাৰোঁ আমি যদি পঢ়াৰ টাইমটো বঢ়াব আছে আমি কি কৰিব পাৰোঁ স্কুল বা কলেজত যেতিয়া অফ টাইম থাকে বা যেতিয়া টিচাৰে পঢ়াই থাকে সেইখিনি যদি আমি মনোযোগ দি শুনো তেতিয়াও কিন্তু আমাৰ পঢ়া হৈ থাকে বা আমি যদি অফ টাইম পাওঁ আমি যদি লগৰবিলাকৰ লগত গ্ৰুপ ডিছকাশ্যন কৰোঁ বা আমি যদি নিজে অকলশৰে বহি বোলে যদি আমি সেলফ ষ্টাডি কৰোঁ সেইখিনিতো পঢ়াই হৈ আছে আমাৰ গতিকে তেনেকৈ আমি পঢ়াৰ টাইমটো বঢ়াব হৈছে আৰু 5 মাহ আছে বেছি দিন নাই 5 মাহ যিহেতু আছে গতিকে তোমালোকে ভাল এটা ষ্ট্ৰেটেজি এটা লোৱা টাৰ্গেট যদি ছেট কৰা নাই টাৰ্গেটটো ছেট কৰা মানে এনেকৈ আৰু বহুতে কি কৰে বহুতে বেয়া পায় এনেকুৱা ভিডিঅ'বিলাক চাই পেলাই বহুতে বেয়া পায় কাৰণ তেওঁলোকে পঢ়া ষ্টাৰ্ট কৰা নাই হয়নে বহুতে মানে কৈ থৈ যায় যে কি ভিডিঅ' মানে তেওঁলোকৰ সেইবিলাক মটিভেশ্যন নাই তেওঁলোকৰ পঢ়াৰ তেওঁলোকে মটিভেশ্যন নালাগে বহুতে বুজিয়ে পোৱা নাই যে কি কৰিবলৈ গৈ আছোঁ মই HSLC যে দিম HSLCত মই কি ৰিজাল্ট কৰিব গৈ আছোঁ বা HSত মই কি ৰিজাল্ট কৰিব গৈ আছোঁ তেওঁলোকৰ সেইটো নাই এইম নাই গতিকে এইমলেছলি যদি তোমালোকে পঢ়িবলৈ যোৱা তেতিয়া কিন্তু তোমালোকৰ পঢ়া একেবাৰে মানে জিৰ' হৈ যাব গতিকে মটিভেশ্যন যদি আনিব আছে পঢ়াত যদি মটিভেশ্যন আনিব আছে এটা টাৰ্গেট এটা ছেট কৰিব লাগিব আৰু সেই টাৰ্গেট মতে আমি এতিয়া ধৰা হাফ ইয়াৰলি এক্সাম আহি আছে সেই হাফ ইয়াৰলি এক্সামত আমি এটা টাৰ্গেট এটা ল'ব লাগিব যে মই হাফ ইয়াৰলি এক্সামত ইমান পাম নেক্সট আমাৰ যিবিলাক ইউনিট টেষ্ট আছে তাত সিমান পাম তো পাৰ্চেণ্টেজটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিব লাগিব যাৰ ফলত কি হ'ব আমাৰ পঢ়াৰ যোনটো মটিভেশ্যন সেইটো সদায় থাকিব আৰু যদি ভাবা যে নাই মই এমলেছলি পঢ়ি আছোঁ যি হ'ব দেখা যাব এনেনো পঢ়িনো কি হৈছে কোনেনো কি কৰি আছে তো সেইবিলাক যদি ভাবি থাকা তেতিয়াহ'লেতো আৰু নপঢ়াই ভাল তো সেইখিনি আছিলে আজি 5 মাহৰ মানে 5 মান্থৰ ভিডিঅ'টো তো তোমালোকে বেষ্ট মানে এটা
নিজে ষ্ট্ৰেটেজি বনোৱা যে কি পঢ়িছা কি নাই পঢ়া আৰু কেনেকৈ টাইমটো বঢ়াবা আৰু কিদৰে সোনকালে কমপ্লিট কৰিবা কিদৰে তোমালোকৰ কনফিউজনখিনি দূৰ কৰিবা সেইখিনি এটা মানে ষ্ট্ৰেটেজি বনোৱা আৰু বনোৱাৰ পিছত তোমালোকে যদি ভালদৰে পঢ়া তোমালোকৰ নিশ্চিতভাৱে এটা ভাল ৰিজাল্ট হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে তো এইখিনি আছিল আজি ভিডিঅ'টোত কেনেকুৱা ভিডিঅ'টো কমেণ্ট বক্সত জনাব পাৰিবা আজি ভিডিঅ'তে ক'লোঁ কি